যদি এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি বহুপদটোৰ দুটা শূন্য আলফা বিটা হয় তেন্তে দেখুওৱা যে চি এক্স স্কোয়াৰ মাইনাছ বি স্কোয়াৰ মাইনাছ টুৱাইচ চি হোল ইনটু এক্স প্লাছ চি বহুপদটোৰ এটা শূন্য আলফা বাই বিটা। এই অংকটো আমি সমাধান কৰিবলৈ হ'লে আমি বহুপদ এটাৰ শূন্যৰ আৰু ইয়াৰ সহগসমূহৰ যিটো সম্বন্ধ সেই সম্বন্ধ কেইটা আমি জানিব লাগিব। আমাৰ বহুপদ দ্বিঘাত বহুপদ এটাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হ'ল এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি। আৰু এই বহুপদটোৰ যদি শূন্য দুটা আলফা বিটা হয় তেনেহ'লে আলফা প্লাছ বিটা ইকুৱেল ফৰ্মুলাটো আছিল মাইনাছ বি বাই এ আৰু আলফা ইনটু বিটা ইকুৱেল চি বাই এ। বি মানে এক্সৰ সহগ, এ মানে এক্স স্কোৱাৰৰ সহগ, চি মানে হ'ল কনষ্টেণ্ট টাৰ্ম, এইটো কনষ্টেণ্ট টাৰ্ম। এই ৰিলেশ্যন দুটাৰ বিষয়ে যদি আমি জানো বা মনত ৰাখোঁ তেতিয়াহ'লে এই সমস্যাটো আমি সহজে সমাধান কৰিব পাৰিম। এতিয়া আমাৰ দিয়া আছে এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি বহুপদটোৰ দুটা শূন্য আলফা বিটা। এতেকে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ, এ মানে হ'ল এক্স স্কোৱাৰৰ হওক 1 আৰু আলফা ইনটু বিটা ইকুৱেল শূন্য দুটাৰ পূৰণফল চি বাই এ মানে 1। আলফা প্লাছ বিটা ইকুৱেল বি বাই 1 মানে মাইনাছ বি বাই 1 মানে মাইনাছ বি, আলফা বিটা ইকুৱেল চি। এইটো উভয় পক্ষক বৰ্গ কৰিলে আমি পাওঁ যে আলফা প্লাছ বিটা হোল স্কোৱাৰ ইকুৱেল বি স্কোৱাৰ হ'ব। এতিয়া ধৰা হ'ল পি এক্স ইকুৱেল চি এক্স স্কোয়ার মাইনাস বি স্কোয়ার মাইনাস টুৱাইচ চি হোল ইনটু এক্স প্লাছ চি। এতিয়া আমি দেখুৱাব লাগে যে আলফা বাই বিটা এই বহুপদ ৰাশিটোৰ এটা শূন্য। এই বহুপদ ৰাশিটোৰ এটা শূন্য যদি আলফা বাই বিটা হয় তেনেহ'লে পি আলফা বাই বিটা ইকুৱেল 0 হ'ব লাগিব। গতিকে এতিয়া আমি পৰীক্ষা কৰি চাম যে পি আলফা বাই বিটা ইকুৱেল 0 হয় নে নহয়। এতিয়া পি আলফা বাই বিটা ইকুৱেল এক্সৰ ঠাইত আলফা বাই বিটা বহুৱাই পাওঁ চি আলফা বাই বিটা হোল স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মাইনাছ টুৱাইচ চি হোল ইনটু আলফা বাই বিটা প্লাছ চি ইজ ইকুৱেল চি মানে আমাৰ চিৰ ভেলুটো দিয়া আছে আলফা ইনটু বিটা ইনটু আলফা বাই বিটা হোল স্কোৱাৰ মিনছ আলফা স্কোৱাৰ ডিভাইড বাই বিটা স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে বি স্কোৱাৰৰ ভেলু এইটো দিয়া আছে আলফা প্লাছ বিটা হোল স্কোৱাৰ, আলফা প্লাছ বিটা হোল স্কোৱাৰ। সেকেন্ড ব্ৰেকেট দিলোঁ মাইনাছ টুৱাইচ চি মানে হ'ল আলফা ইনটু বিটা হোল ইনটু আলফা বাই বিটা প্লাছ চি মানে আলফা ইনটু বিটা। আইট হ'ল ইয়াত বিটা এটা বিটা কাটি দিব ইজ ইকুৱেল আলফা ইনটু আলফা স্কোৱাৰ আলফা কিউব বাই বিটা মাইনাছ এইটো আমাৰ আলফা প্লাছ বিটা হোল স্কোৱাৰ এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা। গতিকে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ টুৱাইচ আলফা বিটা মাইনাছ টুৱাইচ আলফা বিটা
হোল ইন্টু আলফা বাই বিটা প্লাস আলফা বিটা টুৱাইছ আলফা বিটা প্লাছত এইটো টুৱাইছ আলফা বিটা মাইনাছত কাটি গ'ল ইজ ইকুৱেল আলফা কিউব বাই বিটা মাইনাস alpha square into alpha by beta plus beta square into alpha by beta plus alpha beta ইয়ারে বিটা এটা কাটি যাব alpha cube by beta minus alpha square into alpha cube by beta plus alpha into beta plus alpha beta minus sorry itu minus plus minus হবো itu minus হবো গতিকে এইটো কাটি গ'ল এইটো মাইনাছত এইটো প্লাছত কাটি গ'ল ইকুৱেল 0 যেহেতু পি আলফা বাই বিটা 0 হ'ল গতিকে কি হ'ব আলফা বাই বিটা এই দীঘাত পলিনমিয়ালটো বহুপদ ৰাশিটোৰ এটা শূন্য হ'ব গতিকে আলফা বাই বিটা cx square minus b square minus twice c whole into x plus c বহুপদ তোর একটা শূন্য দেখুৱা হ'ল শোন